নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 54 হয় আৰু আজিৰ এই ডে 54ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা এটা গুৰুত্বপূৰ্ণ প্ৰিপজিশনাল ফ্ৰেজৰ বিষয়ে আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্যত আমি ক'ব লগা হয় হলনি তাৰ সত্ত্বেও এনে ধৰণে যিবোৰ বাক্য কওঁ হলনি বা থকাৰ সত্ত্বেও হোৱাৰ সত্ত্বেও বা তালৈ যোৱাৰ পৰিৱৰ্তে তালৈ যোৱাৰ হলনি এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰৰ কাৰণে আমি কোনটো প্ৰিপজিশনাল ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰো আৰু কেনেদৰে আমি বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে সকলোখিনি কম আজিৰ এই ভিডিওটোত মাত্ৰ দুটা বা তিনটা এক্সাম্পলৰ সহায়ত প্ৰত্যেকটো কনসেপ্টৰ বিষয়ে মই আপোনালোকক কৈ যাবলৈ যত্ন কৰিছো গতিকে ভিডিওটো 1 সেকেন্ডো স্কিপ নকৰাকৈ হেকলৈকে চাওক ডেফিনেটলি আপোনালোকে সম্পূৰ্ণ কনসেপ্টটো বুজিব পাৰিব আৰু আপোনালোকেও আপোনালোকৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন প্ৰিপজিশনাল ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনালোকে ভিডিওবোৰ চাই প্লিজ লাইক আৰু শেয়াৰ কৰি যাব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ কিবা টপিক বা কোৱেশ্চন থাকে then let me know in the comment box below মই আপোনালোকৰ টপিক আৰু কোৱেশ্চনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি আপোনালোকৰ মাজে কোনো লাৰ্নাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ এনেদৰে অতি সহজ পদ্ধতিৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ WhatsApp কৰক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব বৰ্তমান সময়ত ইন্ডিভিজুৱেল আৰু গ্ৰুপ ক্লাছৰ অপচন এভেইলেবল আছে আপোনালোকে যদি ক্লাছত এনৰোল হওঁ বুলি ভাবে আজি আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে সো আহক এটা ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্যত আমি ব্যৱহাৰ কৰিব লগা হয় হলনি পৰিৱৰ্তেও সত্ত্বেও ব্যৱহাৰ কৰি আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন বাক্য কৈ থাকো মই এটা বা দুটা এক্সাম্পল দি আপোনালোকক প্ৰথমতে কনসেপ্টটো বুজাই লবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে তুমি টিভি চোৱাৰ পৰিৱৰ্তে এক্সামৰ বাবে পঢ়ি থাকিব লাগে তুমি টিভি চোৱাৰ পৰিৱৰ্তে এক্সামৰ বাবে পঢ়ি থাকিব লাগে বা কেতিয়াবা আমি কওঁ তেওঁ এখন গাড়ী থকাৰ সত্ত্বেও খুজকাহি অফিচলৈ যায় তেওঁ এখন গাড়ী থকাৰ সত্ত্বেও খুজকাহি অফিচলৈ যায় প্ৰথম বাক্যটোত আমি পৰিৱৰ্তে ব্যৱহাৰ কৰিলো সেকেন্ড বাক্যটোত আমি সত্ত্বেও ব্যৱহাৰ কৰিলো ঠিক তেনে ধৰণে মই যদি কওঁ যে তেওঁ এটা Samsung মোবাইল কিনাৰ পৰিৱৰ্তে এটা আইফোন কিনিছিল Samsung মোবাইল কিনাৰ পৰিৱৰ্তে এটা আইফোন কিনিছিল পৰিৱৰ্তে সত্ত্বেও বা হলনি বুলি ক'বলৈ যাওঁতে আমি এটা প্ৰিপজিশনাল ফ্ৰেজ ব্যৱহাৰ কৰিব লাগে সেই প্ৰিপজিশনাল ফ্ৰেজটো হ'ল instead of ব্যৱহাৰ কৰি আমি আমাৰ ডে টু ডে লাইফৰ এনে ধৰণৰ বিভিন্ন বাক্য ইংৰাজীত কৈ থাকিব পাৰো আমি কেনেদৰে instead of ব্যৱহাৰ কৰো প্ৰথমতে এই কনসেপ্টটো জানি লবলৈ যত্ন কৰো আহক আমি যেতিয়া কোনো এটা বাক্যত instead of ব্যৱহাৰ কৰো instead of টো হ'ল এটা প্ৰিপজিশনাল ফ্ৰেজ এই প্ৰিপজিশনাল ফ্ৰেজটোৰ পাছত যদি আমি কোনো নাউন ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি নাউনটো ব্যৱহাৰ কৰিব পাৰো যদি কোনো ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ভাৰ্বৰ কেৱল জিৰান ফৰ্মহে ব্যৱহাৰ কৰিব পাৰো দৰকাৰ হলে আপোনালোকে ভিডিওটো পজ কৰি যেটো লিখা আছে সেই লিখাখিনি আপোনালোকে পঢ়ি চাই লব পাৰে সো কনসেপ্টটো মনত ৰাখিব যদি instead of ৰ পিছত নাউন আহে তেনেকুৱা ক্ষেত্ৰত আমি নাউন ব্যৱহাৰ কৰিম যদি কোনো ভাৰ্ব আহে ভাৰ্বৰ জিৰান ফৰ্ম বা ভাৰ্বৰ লগত ing ব্যৱহাৰ কৰি কন্টিনিউয়াস ফৰ্মত ব্যৱহাৰ কৰিম যদি আমি থকা বা হোৱা বুলি ক'বলৈ যাওঁ এজন শিক্ষক হোৱাৰ সত্ত্বেও এজন এক্টৰ হোৱাৰ সত্ত্বেও এনে ধৰণে থকা বা হোৱা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বি ব্যৱহাৰ কৰো কিন্তু আমি instead of ৰ পিছত বি নহয় বিং ব্যৱহাৰ কৰিব লাগিব অলৰেডি মই আপোনালোকক কৈ আহিলো যে ভাৰ্বৰ জিৰান ফৰ্মহে আমি ব্যৱহাৰ কৰিম যদি কিবা বস্তু থকা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি হ্যাভ ব্যৱহাৰ কৰো আৰু instead of ৰ পিছত আমি হ্যাভিং ব্যৱহাৰ কৰিব লাগিব এই চাৰিটা পইণ্ট মনত ৰাখি আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা এনে ধৰণৰ বাক্যবোৰ সহজে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব সো মই প্ৰত্যেকটো কনসেপ্টৰ ওপৰত দুটা এক্সাম্পল দি আপোনালোকক ভালদৰে বুজাই দিবলৈ যত্ন কৰো সো প্ৰথমতে আমি চাওঁ instead of ৰ পিছত নাউন আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো সো ফাৰ্স্ট এটা এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে I had a glass of juice instead of coffee এই বাক্যটো চাওক কি কৈছে I had a glass of juice instead of coffee I had a glass of juice মই এগিলাস জুস খাইছিলো instead of coffee কফিৰ পৰিৱৰ্তে বা কফিৰ হলনি মই এগিলাস জুস খাইছিলো এটা এই বাক্যটো চাওক I had a glass of juice instead of তাৰ পিছত মই যেটো নাউন হয় নাউনটোৰ কথা উল্লেখ কৰিছো instead of coffee কফিৰ পৰিৱৰ্তে বা কফিৰ হলনি মই এগিলাস জুস খাইছিলো এনে ধৰণে আমি হলনি বা পৰিৱৰ্তে বুলি কৈ যদি কোনো এটা নাউনৰ পৰিৱৰ্তে বুলি ক'বলৈ যাওঁ বা কোনো এটা
নাউনৰ হলনি বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি নাউনটো ইনষ্টিড অফৰ পিছত ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে চাওক I will watch the live match instead of the movie এই বাক্যটো চাওক কি কৈছে I will watch the live match মই লাইভ মেটচখন চাম ধৰক এখন ক্ৰিকেট মেটচ হৈ আছে আপোনাক মই ক'লো যে মেটচখন চাব নে সিনেমাখন চাব তেতিয়া আপুনি কৈছে যে মই সিনেমাখন চোৱাৰ পৰিৱৰ্তে বা সিনেমাখন চোৱাৰ হলনি মই লাইভ মেটচখন চাম তেতিয়া আপুনি বাক্যটো ক'ব পাৰে I will watch the live match মই লাইভ মেটচখন চাম কিহৰ হলনি কোনটো নাউনৰ হলনি বা কোনটো নাউনৰ পৰিৱৰ্তে instead of the movie মুভিখনৰ পৰিৱৰ্তে মই লাইভ মেটচখন চাম এনে ধৰণে আমি বাক্যখিনিত instead of ব্যৱহাৰ কৰিব লাগে ঠিক আছে আৰু এটা এক্সাম্পল চাই লওঁ নেক্সট এক্সাম্পলটো চাওক কি কৈছে He purchased an iPhone instead of a Samsung one. He purchased an iPhone instead of a Samsung one. এই বাক্যটো চাওক কি ক'লে He purchased an iPhone. He এটা iPhone কিনিছিল instead of a Samsung one. Samsung মোবাইলৰ পৰিৱৰ্তে বা Samsung মোবাইলৰ হলনি হি এটা iPhone কিনিছিল এনে ধৰণে আমি instead ofৰ পিছত যদি নাউন ব্যৱহাৰ হয় তেনেকুৱা ক্ষেত্ৰত আমি নাউনটো ব্যৱহাৰ কৰিব লাগে ঠিক আছে এতিয়া চাও আমি instead ofৰ পিছত কিছুমান বাক্যত আমি ভাৰ্বৰ জিৰান ফৰ্ম ব্যৱহাৰ কৰিব লাগে আমি ভাৰ্বৰ জিৰান ফৰ্ম কেনেকুৱা অৰ্থত কেনেদৰে ব্যৱহাৰ কৰো দুটা বা তিনটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে I like doing yoga instead of going to the gym এই বাক্যটো চাওক কি কৈছে I like doing yoga instead of going to the gym এই বাক্যটোৰ অৰ্থটো প্ৰথমতে আমি বুজিবলৈ যত্ন কৰিলো I like doing yoga মই yoga কৰি ভাল পাওঁ instead of পৰিৱৰ্তে বা হলনি তাৰ পিছত কি কৈছে চাওক instead of going to the gym জিমলৈ যোৱাৰ পৰিৱৰ্তে সো instead ofৰ পিছত যোৱাৰ পৰিৱৰ্তে বুলি কৈছো সো যোৱাৰ পৰিৱৰ্তে বুলি কওঁতে instead ofৰ পিছত যোৱাৰ কাৰণে go ভাৰ্বটো আহিছে গতিকে আমি goত ing ব্যৱহাৰ কৰিব লাগিব এনে ধৰণে আমি বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো বা বিভিন্ন বাক্যত instead of ব্যৱহাৰ কৰিব পাৰো সো মই বাক্যটো ক'লো I like doing yoga instead of going to the gym জিমলৈ যোৱাৰ পৰিৱৰ্তে বা জিমলৈ যোৱাৰ হলনি মই yoga কৰি ভাল পাওঁ এনে ধৰণে আমি বাক্যবোৰ ক'ব পাৰো ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে চাওক you are supposed to study for the exam এই বাক্যটো চাওক কি কৈছে you are supposed to study for the exam instead of watching TV এই বাক্যটো চাওক কি ক'লে you are supposed to study for the exam তুমি তোমাৰ এক্সামটোৰ বাবে পঢ়িব লাগে বা পঢ়াটো তোমাৰ দায়িত্ব you are supposed to study for the exam তুমি তোমাৰ এক্সামটোৰ বাবে পঢ়িব লাগে কিহৰ হলনি এক্সামটোৰ বাবে পঢ়িব লাগে instead of watching TV চোৱাৰ পৰিৱৰ্তে মই টিভিৰ পৰিৱৰ্তে বুলি কোৱা নাই টিভি চোৱাৰ পৰিৱৰ্তে চোৱাৰ কাৰণে আমি watch ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো তেনেকুৱা ক্ষেত্ৰত আমি instead ofৰ পিছত watch TV নকৈ আমি watching TV ক'ব লাগিব সো আমি বাক্যটো ক'লো you are supposed to study for the exam instead of watching TV এনে ধৰণে আমি instead ofৰ পিছত ভাৰ্বৰ জিৰান ফৰ্ম ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট এটা বাক্য চাই লও নেক্সট বাক্যটো চাওক কি কৈছে I should be busy with my work এই বাক্যটো চাওক কি কৈছে I should be busy with my work instead of spending time with you in the park এই বাক্যটো চাওক কি ক'লে I should be busy with my work মই মোৰ কামৰ লগত বিজি হোৱা উচিত বা ব্যস্ত হোৱা উচিত I should be busy with my work instead of spending time মানে সময় খৰচ কৰাৰ পৰিৱৰ্তে সময় টাইম স্পেন্ড কৰাৰ পৰিৱৰ্তে তোমাৰ লগত টাইম স্পেন্ড কৰাৰ পৰিৱৰ্তে মই মোৰ কামত বিজি হোৱা ভাল বা বিজি হোৱা উচিত তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কৈছো I should be busy with my work instead of spending time with you in the park তোমাৰ লগত পাৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে মই মোৰ কামত ব্যস্ত থকা উচিত এই বাক্যটো চাওক instead of spending time সময় খৰচ কৰাৰ পৰিৱৰ্তে খৰচ কৰাটো স্পেন্ড কয় সো আমি instead ofৰ পিছত spending ব্যৱহাৰ কৰিছো সো আমি বাক্যটো ক'লো I should be busy with my work instead of spending time with you in the park এনে ধৰণে আমি বাক্যবোৰত instead of ব্যৱহাৰ কৰো ঠিক আছে এতিয়া চাও আমি instead ofৰ পিছত being কি অৰ্থত কেনেদৰে ব্যৱহাৰ কৰিব লাগে সো instead ofৰ পিছত being আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি থকা বা হোৱা বুলি ক'বলৈ যাওঁ সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে এই কনসেপ্টটো বুজি ল'বলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে He wanted to be bold instead of being cautious এই বাক্যটো চাওক কি ক'লে He wanted to be bold হি সাহসী হ'ব বিচাৰিছিল instead of being cautious মানে instead of being cautious অৰ্থ কি হ'ল সাৱধান হোৱাৰ পৰিৱৰ্তে হোৱা অৰ্থটো আহিছে instead of being cautious instead of মানে পৰিৱৰ্তে
আৰু being মানে হল হুৱা So, আমি instead of be cautious আমি ক'ব নোৱাৰো কাৰণ instead of or পিছত যদি be থকা বা হোৱা বুলি অৰ্থটো আহে তেনেকুৱা ক্ষেত্ৰত আমি being ব্যৱহাৰ কৰিব লাগিব so তেতিয়া আমি বাক্যটো ক'লো he wanted to be bold instead of being cautious ঠিক আছে এতিয়া চাও আমি next example চাও কি কৈছে instead of being a famous personality he doesn't talk to people এই বাক্যটো চাও কি কৈছে instead of being a famous personality he doesn't talk to people এই বাক্যটোৰ অৰ্থ কি instead of being a famous personality মানে এজন বিখ্যাত personality হোৱাৰ সত্ত্বেও বা হোৱাৰ পৰিৱৰ্তেও he doesn't talk to people তেওঁ মানুহৰ লগত কথা নাপাতে এজন famous personality হোৱাৰ সত্ত্বেও তেওঁ মানুহৰ লগত কথা নাপাতে বা এজন famous personality হোৱাৰ পৰিৱৰ্তে তেওঁ মানুহৰ লগত কথা নাপাতে এনে ধৰণে পৰিৱৰ্তে বা শৰ্তে অৰ্থ প্ৰকাশ কৰিবলৈ যাওঁতে আমি instead of ব্যৱহাৰ কৰো আৰু হোৱা থকাৰ বা হোৱাৰ পৰিৱৰ্তে এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি instead of ৰ পিছত আমি be ৰ continuous form being ব্যৱহাৰ কৰিব লগা হয় ঠিক আছে এতিয়া চাও আমি যি কোনো এটা বস্তু থকাৰ ক্ষেত্ৰত আমি having কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি থকা বুলি ক'বলৈ যাওঁ যে আমুকটো থকাৰ সত্ত্বেও এখন গাড়ী থকাৰ সত্ত্বেও ধেৰ টকা থকাৰ সত্ত্বেও এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি instead of ৰ পিছত having ব্যৱহাৰ কৰিব লগা হয় সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো মাত্ৰ দুটা এক্সাম্পল আপোনালোকৰ বাবে লৈ আহিছো এই এক্সাম্পল দুটা চাওক আপোনালোকে সহজে বুজিব পাৰিব So first example is কি কৈছে instead of having a car he goes to office on foot এই বাক্যটো চাওক কি ক'লে instead of having a car এই instead of ইয়াত অৰ্থ প্ৰকাশ কৰে সত্ত্বেও instead of having a car এখন গাড়ী থকাৰ সত্ত্বেও he goes to office on foot he অফিচলৈ খোজ কাঢ়ি যায় এখন গাড়ী থকাৰ সত্ত্বেও বুলি কৈছো তেনেকুৱা ক্ষেত্ৰত instead of আপুনি have a car ক'ব নোৱাৰে have ৰ continuous form বা জিৰান form আমি having ব্যৱহাৰ কৰিব লগা হয় তেতিয়া আমি বাক্যটো ক'লো instead of having a car he goes to office on foot এনে ধৰণে আমি বাক্যটো ক'ব লাগে ঠিক আছে এতিয়া আমি লাষ্ট এক্সাম্পলটো চাওক কি কৈছে instead of not having money এই বাক্যটো চাওক কি কৈছে instead of not having money she didn't ask me for help এই বাক্যটো চাওক কি ক'লে instead of not having money টকা নথকাৰ সত্ত্বেও she didn't ask me for help তাই মোক সহায় বিচৰা নাছিল তাই ধৰক কোনোবা এজনী ছোৱালীৰ হাতত টকা নাছিল আপুনি কৈছে যে তাইৰ হাতত টকা নাই টকা নথকাৰ সত্ত্বেও তাই মোক সহায় বিচৰা নাছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো instead of not having money she didn't ask me for help এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো আৰু instead of ৰ পিছত আমি not having ব্যৱহাৰ কৰিব লগা হয় এনে ধৰণে আমি বিভিন্ন বাক্যত instead of ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে instead of আমি কেনেদৰে কি অৰ্থত বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাওক আৰু আপোনালোকে যদি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে